সকল মোৰ নতুন আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই এতিয়া আপোনালোকক দেখাব আহিছোঁ গুৱাহাটী টু উত্তৰ গুৱাহাটী যিহেতু নিউ ফ্লাইঅভাৰ যিটো বনি আছে, যিটো প্ৰেমৰ দিন 14 তাৰিখৰ দিনাখন অপেনিং হ'ব বুলি কোৱা শুনিছোঁ। মই তাৰে অলপ আপোনালোকক দেখাব আহিলোঁ। মই এতিয়া বৰ্তমান ব্ৰিজৰ তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ। এয়া চাওক ব্ৰিজৰ তলত এনেকুৱা কিমানখিনি কাম ষ্টাৰ্ট চলি আছে, মই আপোনালোকক দেখাইছোঁ গাইজ। গাইজে তলতে এইবিলাক কাম চলি আছে বৰ্তমান। এইবিলাক চাওক, মই অলপ দূৰৰ পৰা আছোঁ, জুম কৰি দেখাইছোঁ। পেইণ্টিং কৰি আছে গাইজ, চাওক আপোনালোকে পেইণ্টিং কৰি আছে। তলৰ মই ভিউ আপোনালোকে দেখাইছোঁ। আৰু এইফালে আগত যাম বুলি ভাবিলোঁ, যিহেতু এইটো যাবলৈ ৰাস্তা নাই। এইটো নদী ভৰলু নদীৰ পৰা যিহেতু পানীখিনি ব্ৰহ্মপুত্ৰ নদীৰ দিশে এতিয়া বৈ আহিছে, যাবলৈ ৰাস্তা পোৱা নাই মই, কিন্তু আগলৈকে যাব নোৱাৰিম নেকি তলফালে গাইজ। তললৈ মই ভিউ দেখাইছোঁ গাইজ আপোনালোকক। চাওক গাইজ, আৰু এই ভৰলু নদীৰ পৰা পানীটো বৈ গৈছে। চ' গাইজ, মই এতিয়া তলৰ পৰা আহি ওপৰৰ অংশ দেখাইছোঁ আপোনালোকে, ওপৰৰ অংশ চাওক। আৰু গাইজ, মোৰ চেনেলটো আপোনালোকে নতুনকৈ যিসকলে চাইছে এতিয়ালৈকে বৰ্তমান ছাবস্ক্ৰাইবটো কৰা নাই, প্ৰথমবাৰৰ বাবে চাইছে, ছাবস্ক্ৰাইবটো কৰি কিনি মোৰ চেনেলটো আপোনালোকৰ হাতত থ'ব, আপোনালোকৰ মোবাইলত থ'ব, মোৰ চেনেলটো আপোনালোকে বান্ধি থ'ব। তেতিয়াই আপোনালোকে সুন্দৰ সুন্দৰ ভিডিঅ'বোৰ আপোনালোকে মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে মোৰ চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিহেতু মই এতিয়া বৰ্তমান আপোনালোকক দেখাই আহিছোঁ গুৱাহাটী টু উত্তৰ গুৱাহাটীৰ নতুন যিখন দলং বনাই আছে, 14 ফেব্ৰুৱাৰী 2026 দিনাখন অপেনিং কৰিব বুলি কোৱা শুনিছোঁ। যিহেতু 14 ফেব্ৰুৱাৰীটো প্ৰেমৰ দিন আপোনালোকেতো জানেই। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। পাইছে ৰিনিকি আপোনালোকে দেখিব পাইছে, যিহেতু গুৱাহাটী টু উত্তৰ গুৱাহাটী নিউ ফ্লাইঅভাৰ বনি আছে, যিহেতু প্ৰেমৰ দিন 14 ভেলেণ্টাইন্স দিনাখনে যিহেতু উদ্ঘাটন হ'বলগীয়া আছে গাইজ। যিহেতু 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে দিনাখনে যিহেতু গুৱাহাটী টু উত্তৰ গুৱাহাটী নিউ ফ্লাইঅভাৰখন যিহেতু অপেনিং হ'বলগীয়া হৈ আছে, মই আপোনালোকক দূৰৰ পৰা ৰিনিকি আপোনালোকক দেখাই আছোঁ গাইজ। ফ্ৰেণ্ডছ, মোৰ চেনেলৰ যোগেদি আপোনালোকক কুটিলিংগ মন্দিৰ মই আপোনালোকক দেখাই আহিছোঁ। যিহেতু কামাখ্যা মন্দিৰ নিচেই কাষতে আছে, নীলাচল পাহাৰত আছে বন্ধুসকল। কুটিলিংগ, যিহেতু কুটিলিংগ মই আপোনালোকক দেখাইছোঁ। হয় বন্ধুসকল, প্ৰত্যেক সোমবাৰে ইয়াত মানুহবিলাক আহে, যিটো ভক্তবিলাক আহে, ভক্তবিলাক আহি পূজা পাঠ কৰে। আৰু প্ৰত্যেক সোমবাৰে ভোগ খোৱা হয়। আৰু আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। হয় ফ্ৰেণ্ডছ, যিহেতু এইটো বাহিৰতে পূজা কৰা হয়, আৰু যিহেতু পূজা পাঠ বৰ্তমান চলি আছে, যিহেতু আজি সোমবাৰ হয়, মই আপোনালোকক দেখাই আছোঁ কুটিলিংগ এইটো চাইডে, কিন্তু ভিডিঅ' ল'ব এলাও নাই। হয় বন্ধু বান্ধৱীসকল, যিহেতু ইয়াত ভক্ত আহি কিনি পূজা পাঠ বৰ্তমান কৰি আছে, প্ৰত্যেক সোমবাৰে পূজা পাঠ কৰা হয়। যিহেতু আপোনালোকেও আহি কিনি আপোনালোকে ইয়াত পূজা পাঠ প্ৰত্যেক সোমবাৰে কৰিব পাৰিব, আৰু প্ৰত্যেক সোমবাৰে ভোগ দিব পাৰিব, প্ৰত্যেক সোমবাৰে ভোগ দিয়ে গাইজ। আৰু মই আপোনালোকক যিমানখিনি পাৰে মই দেখাব খুজিছোঁ, আপোনালোকে চাব। আৰু মস্ত প্ৰকাণ্ড গছো আছে যিহেতু নীলাচলৰ পাহাৰত, আৰু এইফালে পুখুৰীও আছে, মই আপোনালোকক দেখাই গৈছোঁ। যিহেতু আপোনালোকে ইয়াত আহিলে মানে শিৱৰাত্ৰিটো আপোনালোকে আহিব পাৰিব ইয়াত গাইজ। আৰু সুন্দৰ, বহুত ভাল লাগে, মনটো আহিলে বহুত পবিত্ৰ লাগে। ইয়াত আহি যোৱাৰ লগে লগে বহুত ভাল লাগে। আৰু মস্ত ডাঙৰ পুখুৰী।
হয় মোৰ ইউটিউবাৰ ভিউৱাৰ্ছসকল, যিহেতু এনেকৈ চিৰি দিকি এনেকৈ ওপৰ দিকে উঠি কিনি ওলাই আহোঁতে আহিব লাগিব, যিহেতু মন্দিৰটো বহুত তলত আছে, চিৰিখন দিকে ওপৰত উঠি আহিব লাগিব ওলাই আহোঁতে। যিহেতু হয় বন্ধুসকল, মোৰ ভিডিঅ'ত আজিলৈ ইমান সমাপ্ত কৰিছোঁ। দুচৰা ভিডিঅ'লৈ বহুত জল্দি অহাৰ চেষ্টা কৰিম। আপোনালোকে ভালে